আহি দেখিছোঁ ইয়াতে জান আছিলে আৰু লগত দুটা কোনোবা আছিলে। কোন মহন্ত বুলি কৈছে মই চিনি নাপাওঁ দেই। দাদাই মোৰ বেলেগে কাম কৰে আৰু মই নিজে ব্যস্ত থাকোঁ, মই স্কুলতে কৰোঁ। তাৰ পাছত আহি দেখিছোঁ দাদাটোৰ মাথাটো চেপেটা। তো মই ভাবিছোঁ দাদাটোৱে ইয়াতে যিখিনি জেগা দেখিছোঁ, এই জেগাটোত মানে কোনোবা প্ৰি প্লেনিং কৰি ইয়াতে তাক মাৰ্ডাৰ বেলেগত কৰিছে, হত্যা কৰিছে, হত্যা কৰি আনি ইয়াতে পেলাইছে, পেলাই কোনোবা জেচিবি বা তেনেকুৱা ধৰণৰ গাড়ীৰে মাথাটো চেপি দিছে। এনেকুৱা সম্পূৰ্ণ ইয়াতে পৰিকল্পিতভাৱে এটা হত্যাকাণ্ড এটা হৈছে। মই ভাবোঁ প্ৰশাসনে এক উচিত তদন্ত কৰিব লাগে, তদন্ত কৰি যি দোষী, দোষীক মানে উচিত শাস্তি দিব লাগে। আৰু তাৰ দাদাৰ লগত যিসকলে কাম কৰিছিলে, জান আৰু কোনোবা কোন মানে XYZ মই নাজানো, কিন্তু জানৰ নাম জানো, চিনিও পাওঁ, মই দেখিলে মই কৈ দিওঁ এনে জান বুলি, পাতি নাজানো। ওচৰতে ঘৰত মানে গণকৈ বুলি কয়, আমাৰ দাদাৰ ঘৰ ইকৰাণী, মোৰ ঘৰ প্ৰেমঘৰত, মানে আলি সিপাৰে পাৰে মানে বেলেগ পৰিছে। সেই লগৰ কেইজনক এনকুৱাৰী ইমিডিয়েট কৰিব লাগে, আৰু কৰিলে কি হ'ব গোটেই হত্যাকাণ্ডটোৰ মানে ফাদিল হৈ যাব। আৰু ইয়াৰ জেচিবিয়ে চেপিলে বুলি কৈছে, জান নাই কোৱা মতে। সেই জেচিবিয়ে চেপিলে কোৱা মতে মানে সেই জেচিবিখন হেনো বাবা হাজৰিকা বুলি এজন ব্যক্তি হয়। তো সেই বাবা হাজৰিকাকো এনকুৱাৰী আউটত আনিব লাগে। কোন বাবা হাজৰিকা মই ব্যক্তিগত মোৰ পৰিচয় নহয়। আৰু বাবা হাজৰিকা আনিব লাগে, জানক আনিব লাগে, আৰু জেচিবি ড্ৰাইভাৰ বুলি কৈছে, জেচিবিয়ে চেপি কৈছে, সেই জেচিবি ড্ৰাইভাৰকো আনিব লাগে। সকলোকে তদন্ত আউটত আনিব লাগে, আৰু মোৰ দাদাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা সকলো ব্যক্তিকে উচিত মানে শাস্তি দিব লাগে। এইটোকে মোৰ আহ্বান। ঘটনাটো মই গম পাইছোঁ 7 মান বজাত গম পাইছোঁ। তাৰ আগত কেতিয়া হৈছে গম নাপাওঁ। মই সেই মই কৈছোঁ 3টা মানুহ পাইছোঁ, জানক পাইছোঁ আৰু দুটা আছে। তাৰপৰা আকৌ মই সুধিছোঁ যে ক'ত আছে, তেতিয়া কৈছে সেই তাত পৰিছে। মই মোৰ দাদা ভৰি চৰি ভাঙিছে কিবা দেখিছোঁ, মানে মাথাটোৱে নাই মোৰ দাদাটো। তাৰপৰা ভিডিঅ'তে লওকচোন, আপুনি গম পাব। এইটো সম্পূৰ্ণ পৰিকল্পিত এটা হত্যাকাণ্ড। এইটো সম্পূৰ্ণভাৱে চাওকচোন, জেচিবি মাটি সমান কৰিলে বোলে চেপি থৈ গ'ল কিবা কাৰণে। আৰু মোৰ দাদা কোনো কাৰণতে 6 বজাতে কেতিয়াও এনেকুৱা জেগাত পাব্লিক প্লেছ এটাত নুশুৱে। এইটো ৰেকৰ্ড আছে, শুৱা মানুহেই নহয়। তো এইটো কাৰণে সম্পূৰ্ণভাৱে আমি মানে ডাঠি ক'ব পাৰোঁ যে এটা পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাকাণ্ডৰ উচিত তদন্ত লাগে, প্ৰশাসনে তদন্ত কৰক আৰু দোষীক উচিত শাস্তি দিয়ক, আৰু ফাঁচি দিব লাগে। তাৰ কাৰণে আমি এটা প্ৰশাসনক আহ্বান জনাইছোঁ। কোনো চিনি নাপাওঁ মই। এটা যে মই গম পাইছোঁ জান হাজৰিকা মুখেৰে, জান হাজৰিকা নহয়, জান বুলি কয়, উপাধিটো মই নাজানো। সেই জানৰ মুখেৰে গম পাইছোঁ যে বাবা হাজৰিকা ভাগৰ এখন জেচিবি হয়। দাদাই মানে এই কামবিলাক কৰি ঘৰখন চলাই আছে। আমি দাদা মোৰ ধনী মানুহ নহয়, সৰু সুৰা কণ্টেক্ট কিছুমান কৰি এইখন কিমান এগাড়ী মাটি পেলাই চাগে 800-900 পায় নি সেইটো নাজানো। দাদা এই 800-900 টকাৰ কাৰণে আজি জীৱনটো মানে দিব লগা হ'ল। সৰুথা হায়াৰ ছেকেণ্ডেৰীত দাদা জড়িত আছিলে মই বুলি ভাবোঁ। যদি সেই ডেড বডিটো তেখেতক মানে ইয়াতে আনি পেলাইছে বা নহয়, মই মাটিৰ লগত জড়িত থকা মাটি পেলোৱা দেখিছোঁ তাৰমানে। সেইকাৰণে মাটি পেলাই দেখাৰ কাৰণে মই অনুভৱ কৰিছোঁ যে দাদা এই মাটিৰ লগত জড়িত থাকিবও পাৰে। তাৰমানে মই সম্পূৰ্ণভাৱে দাদা জড়িত আছিলে মই ক'ব নোৱাৰোঁ। পৰিকল্পিত হত্যাকাণ্ড, কাৰণ কেলৈ আপোনালোকে ভিজুৱেলাই লওকচোন, দেখিলে গম পাব। ইয়াত কোনো কাৰণে মোৰ দাদা সেই জেগাত শুই নাথাকে। মোক জান হাজৰিকা কৈছে যে শুই থাকোঁতে জেচিবি উঠি গ'ল। এইটোতো অসম্ভৱ কথা। কোনো মানুহে আপুনি পৃথিৱীৰ কোনো মানুহে এনেকুৱা এটা এই কথা এখন শুই নাথাকে। তাৰমানে যিমান দাদা মদ খাব পাৰে, কেতিয়াবা খাই চাগে মই নাজানো। মই ভাবিছোঁ এই সময়ত দাদা কেতিয়াও মদ নাখায়, কাৰণ কেলৈ পে'মেণ্ট কৰি থাকে তাই এই মানে মাটি কাম কৰে কেতিয়াবা, বা তেনেকুৱা ধৰণৰ ড্ৰাইভাৰ বা তেনে গাড়ী পে'মেণ্ট কৰি থাকে। এইখন কেতিয়া দাদাই মদ জানে কোৱা মতে দেই, মই ডাইৰেক্টটো নাজানো, মই জানে কোৱা মতে। আৰু কোন মহন্ত চিনি নাপাওঁ। সেইকাৰণে জানক এনকুৱাৰী কৰি আঁতৰত আনিব লাগে, সম্পূৰ্ণ তথ্য ওলাই পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।